মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ পঞ্চমমান শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা। তোমালোকে ইয়াতে দেখিবলৈ পাইছা লেসন 1 মাল্টিপল চইচ কুৱেশ্যন। লেসন 1 ত তোমালোকৰ কি আছিলে? অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল আছিলে। তো এই লেসনটোৰ আমি প্ৰশ্ন কেইটামান আমি আলোচনা কৰিম, তাৰপিছতে ক্ৰমান্বয়ে পিছৰ লেসন কেইটা আমি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা, খুব ধুনীয়াকৈ তোমালোকে বুজিব পাৰিবা। ঠিক আছে, সো আৰম্ভ কৰিছো। তোমালোকে দেখিব পাইছা প্ৰথমতে কৈছে কি? প্ৰথমতে ইয়াত কৈছে যে অল থিংছ বুলি কৈ পেলাই খালি ঠাই আছে। সো অল থিংছ কি আহিব? ব্ৰাইট এণ্ড বিউটিফুল হ'ব, কাৰণ তোমালোকৰ লেসনটোৰ নামে আছিলে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। গতিকে এইটো হ'ব অপশ্যন চিটো শুদ্ধ হ'ব। ওকে, এইটো মানে খালি ঠাই পূৰ কৰিব লাগে। 2 নম্বৰটো খালি ঠাই পূৰ কৰিব লাগিব। ইচ লিটল বাৰ্ড ডেট কি হ'ব? চিংছ হ'ব। ইচ লিটল বাৰ্ড ডেট চিংছ হয়। তাৰপিছত হ'লে চ'জ দ্য কাৰেক্ট মিনিং অফ দ্য ৱৰ্ড গ্ৰেট। মানে ইয়াত কৈছে যে গ্ৰেট শব্দটোৰ অৰ্থ কি হয়, এইটো তোমাক উলিয়াবলৈ কৈছে। এই 4টা অপশ্যন দিয়া আছে, এই 4টাৰ কোনটো গ্ৰেট শব্দৰ অৰ্থ বুজাইছে? মানে গ্ৰেট মানে কি? গ্ৰেট মানে হৈছে ভেৰি গুড, ভেৰি গুড। ওকে, নেক্সট আহিলে কৈছে যে অন হুইচ অকাজনছ ডু উই চেণ্ড গ্ৰিটিং কাৰ্ড। মানে কৈছে আমি কেনেকুৱা অকাজনত অৰ্থাৎ কেনেকুৱা উৎসৱত আমি গ্ৰিটিং কাৰ্ড মানে পঠিয়াও, চেণ্ড কৰোঁ। তাৰমানে গ্ৰিটিং কাৰ্ড মানে শুভেচ্ছা কাৰ্ড। গ্ৰিটিং কাৰ্ড তোমালোকে জানাই আৰু। সো আমি কেতিয়া কেতিয়া কৰোঁ? আমি কৰোঁ নিউ ইয়াৰ্ছ এণ্ড বাৰ্থডে, নতুন বছৰ বা জন্মদিনত আমি গ্ৰিটিং কাৰ্ড দিওঁ। কেনেকৈ দিওঁ? হেপী নিউ ইয়াৰ বা হেপী বাৰ্থডে তেনেকৈ কৈ পেলাই আমি গ্ৰিটিং কাৰ্ড দিওঁ। অ'কে, সো ইয়াত আকৌ ফিল দ্য ব্লেংকছ আহিছে, অৰ্থাৎ খালী ঠাই আহিছে। ইয়াত কি বহিব আমি পঢ়ি চাওঁ। কৈছে দ্য ডেছ দ্য ব্লেক বিটল। অ'কে, সো ইয়াত আহিব দ্য বিগ বাঘ বিট দ্য ব্লেক বিটল। ঠিক আছে, ইয়াতে বাঘ মানে বিগ মানে ডাঙৰ বুজাইছে, বাঘ মানে এবিধ পোক হয়, আৰু বিট মানে কামোৰাৰ কথা বুজাইছে। গতিকে এই ডাঙৰ পোকটোৱে কি কামুৰিছে? ব্লেক বিটল কামুৰিছিল, এই কথাটো ইয়াত উল্লেখ আছে। অ'কে, গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ উত্তৰ। নেক্সট আহিলে when do we celebrate World Environment Day? So World Environment Day মানে হৈছে বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস আমি কেতিয়া পালন কৰোঁ? 5 জুলাই নে 5 জানুৱাৰী নে 5 জুন নে 5 মে? তোমালোকে জানাই বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে আমি পালন কৰোঁ। অ'কে, তাৰপিছত আহিলে নেক্সট আহিছে, কৈছে যে ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু কি হয়? অৰ্থাৎ ফুড মানে আহাৰ যদি আমি খাওঁ তেতিয়াহ'লে পানী আমি কি কৰোঁ? পানী আমি ড্ৰিংক কৰোঁ, ড্ৰিংক। অ'কে, পানীটো আমি খাওঁ বুলিয়ে কওঁ, কিন্তু পানী জাতীয় বস্তুবিলাকক ইংৰাজীত ড্ৰিংক কৰা বুলি কয়। অ'কে, গতিকে আহাৰ যদি আমি খাওঁ, চুবাই খাওঁ, ইট মানে চুবাই খোৱা বুজাইছে, আৰু ড্ৰিংক মানে আমি পি খোৱা বুজায় দেই। অ'কে, সো ইয়াত হ'ব ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু ড্ৰিংক। অ'কে, নেক্সট আহিলে আই ডোণ্ট ৱান্ট টু চি ইয়ৰ ফেচ। কৈছে যে মই তোমাৰ মুখখন চাবলৈ মন নাই। ডোণ্ট কাম টু মাই কোৰ্ট ৰুম, মোৰ ৰুমলৈ তুমি নাহিবা। তোমাৰ মুখখন মোৰ চাবলৈ মন নাই, তুমি মোৰ মানে কোৰ্ট ৰুমলৈ, ৰাজসভালৈ নাহিবা। এই কথাষাৰ কোনে কৈছিলে? হু ছেইড দিছ? কোনে কৈছিলে? এইটো ৰজাজনে কৈছিলে, হয় নে নহয়? দ্য কিং, ৰজাজনে কৈছিলে। এইটো তেনালী ৰামনৰ কাহিনীৰ পৰা আহিছে প্ৰশ্নটো। তেনালী ৰামনক ৰজাজনে তেনেকে কৈছিলে। তাৰপিছত আহিলে উইথ হোৱাট ডিড তেনালী ৰামন কভাৰ হিজ ফেচ। কৈছে যে তেনালী ৰামনে তেওঁৰ মুখখন কিহেৰে ঢাকিছিলে? তোমালোকে জানাই কলহেৰে, নহয় জানো? উইথ এ পট, পট মানে মাটিৰ পাত্ৰ। গতিকে মাটিৰ পাত্ৰ মানে ইয়াত কি বুজাব? কলহ বুজাব। কলহেৰে 3টা ফুটা কৰি পেলাই তেনালী ৰামনে নিজৰ মুখখন ঢাকি পেলাই আহিছিল, নহয় জানো? নেক্সট আহিলে হোৱাট ডু ইউ মিন বাই ব্ৰাইট। চ' ব্ৰাইট শব্দটোৰ অৰ্থ কি হয়? ব্ৰাইট শব্দটোৰ অৰ্থ ফুল অফ লাইট। ঠিক আছে, ফুল অফ লাইট মানে উজ্জ্বল, পোহৰ, তাৰমানে পোহৰ তাৰমানে এইটোকে কি বুলি কয়? ব্ৰাইট বুলি কোৱা হয়, পোহৰে পোহৰ। অ'কে,
নেক্সট আহিলে ইয়াত কৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যন সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা যে MCQ যে আহিব তেনেকুৱা নহয় তোমালোকৰ এনেকুৱা প্ৰশ্ন লিখিবলৈ কোৱা আহিব সো সেইকাৰণে মই সামৰি দিছো তোমালোকক ইয়াত কি কৈছে হি মেড देयर টাইনি উইংছ হু ইজ হি হিয়াৰ সো ইয়াত হি মানে কাৰ কথা কোৱা হৈছে ইয়াত হি মানে ভগৱানৰ কথা কৈছে দ্য গড তোমালোকৰ all things bright and beautiful পৰা এই প্ৰশ্নটো আহিছে যে he made their tiny wings এই কথাষাৰ কোনে কৈছিলে ভগৱানে কৈছে দ্য গড ভগৱানে কৈছে ওকে তাৰ দুই নম্বৰ আহিলে why did Tenali Raman cover his face with a pot কৈছে যে Tenali Ramane নিজৰ মুখখন এই মানে মাটিৰ পাত্ৰৰে কিয় ঢাকিছিলে ইয়াত কৈছে যে Tenali Raman covered his face with a pot ইয়ালৈকে প্ৰশ্ন পাইছে ইয়াত কৈছে because কাৰণ the king said that he did not want to see Tenali's face কাৰণ ৰজাজনে কি বুলি কৈছিলে যে Tenali Ramanৰ মুখখন চাবলৈ মন নাই হে বুলি কৈছিলে সেই কাৰণে Tenali Ramane মুখখন ঢাকি পেলাই আহিছিল ওকে একে তোমালোকে লিখোতে এনেকে লিখিবা তোমালোকে লিখোতে জাস্ট ইয়াৰ পৰা লিখিলে উত্তৰটো হৈ যাব because the king said that he did not want to see Tenali's face হে বুলি সো আমি নেক্সট লেসনটো লৈকে আহিছো ঠিক আছে নেক্সট লেসনটো আমাৰ কি আছিল নেক্সট লেসনটো আমাৰ আছিল বাৰ্ড টক sorry next lesson to বাৰ্ড টক নাছিলে the joy of helping আছিল গতিকে আমি the joy of helping or লগত জড়িত MCQ প্ৰশ্ন প্ৰথমতে আলোচনা কৰিলো তাৰ পিছতে ইয়াৰ লগত জড়িত প্ৰশ্ন আলোচনা কৰিম ঠিক আছে সো ইয়াতে প্ৰথম প্ৰশ্নত কি কৈছে স্যাৰ প্ৰথম প্ৰশ্নত কৈছে যে ৰাজু thought of contributing অৰ্থাৎ ৰাজুৱে কি দিয়াৰ কথা চিন্তা কৰিছিল ঠিক আছে ৰাজুৱে bread biscuit and fruit ৰাজুৱে তিনটা বস্তু দিবলৈ চিন্তা কৰিছিল bread biscuit আৰু sorry okay ৰাজুৱে bread biscuit আৰু fruit দিবলৈ চিন্তা কৰিছিল okay next আহিলে ৰাজু নিতা and গীতা rush to school মানে ৰাজু নিতা আৰু গীতাই কি কৰিছিল স্কুললৈ মানে জলদি লৰালৰিকে গৈছিল rush মানে দৌৰা দৌৰি কৰি যোৱা ঠিক আছে লৰা ধৰাকে যোৱা কিয় গৈছিল লৰা ধৰাকে কাৰণ তেওঁলোকৰ কি হৈছিল লেট হৈছিল as they were getting late দেৰি হৈ গৈছিল কাৰণে তেওঁলোক দৌৰা দৌৰি কৰি স্কুল গৈছিল ঠিক আছে নেক্সট আহিলে who thought of contributing some money and a carton of drinking water ইয়াত কৈছে যে কোনে কিছুমান পইচা আৰু কিছুমান পানী বটল দিয়াৰ কথা চিন্তা কৰিছিল ৰাজু নিতা নে গীতা ঠিক আছে ইয়াৰ উত্তৰটো হৈছে গীতাই চিন্তা কৰিছিল কি বুলি কিছুমান পইচাও দিম আৰু লগতে পানী বটল খোৱা পানী বটল দিম এই বুলি চিন্তা কৰিছিল ওকে নেক্সট আছে who gave the suggestion to Nita to bring some clothes ওকে কৈছে যে নিতাক কিছুমান কাপোৰ দিবলৈ কোনে সাজেষ্ট কৰিছিল পৰামৰ্শ দিছিল সাজেষ্ট মানে পৰামৰ্শ দিয়া কোনে পৰামৰ্শ দিছিল ইয়াৰ উত্তৰটো হৈছে ৰাজুৱে নিতাক কৈছিল যে তুমি কিছুমান কাপোৰকে দিয়া হে বুলি পৰামৰ্শ দিছিল ওকে নেক্সট আহিলে কৈছে যে why did the headmaster ask for contributions from teachers and students so ইয়াত কৈছে যে হেডমাস্টাৰ জনে কিয় বস্তু দিবৰ কাৰণে কৈছিল মানে অনুৰোধ কৰিছিল লৰা ছোৱালী আৰু শিক্ষকসকলক কিয় কৈছিল এই কথাটো সুধিছে সো ইয়াতে তোমালোকে গম পায় কিয় আৰ্থকুৱেক হৈছিল না সো টু হেভ দা আৰ্থকুৱেক ভিকটিমছ যিসকল ভূমিকম্পৰ ফলত যিবিলাকৰ অৱস্থা বেয়া হৈ গ'ল ঠিক আছে যিবিলাকৰ ভিকটিমছ হৈ গ'ল তাৰমানে তেওঁলোকৰ বহুত বস্তু লষ্ট হৈ গ'ল তেওঁলোকৰ সহায় কৰিবৰ কাৰণে আচলতে হেডমাস্টাৰ জনে শিক্ষক আৰু ষ্টুডেন্ট সকলক কিছুমান বস্তু দিবলৈ চিন্তা কৰিছিল ঠিক আছে সো হেকানে অপচন এ টো শুদ্ধ হ'ল তো নেক্সট আহিলে এ টিম অফ কি হ'ব এলিফেন্ট হ'ব নে বাৰ্ডছ হ'ব নে প্লেয়াৰ্ছ হ'ব নে বুকছ হ'ব উত্তৰটো হ'ব এ টিম অফ প্লেয়াৰ্ছ ওকে এ টিম অফ প্লেয়াৰ হ'ব তাৰপিছত আহিলে চুজ দা কাৰেক্ট অপচন এ ব্ৰেভ সোল্ডাৰ চুজ খালি ঠাই আহিলে ব্ৰেভ সোল্ডাৰ মানে সাহসী সৈনিকে কি দেখুৱায় কাইণ্ডনেছ দেখুৱায় নে মানে দয়ালু অনেষ্টি নে
সাধুতা তাৰমানে ৰেসপেক্ট সন্মান নে ব্ৰেভাৰী সাহস সো ব্ৰেভ সোলজাৰে কি দেখাব ব্ৰেভাৰী দেখাব সাহস দেখাব ঠিক আছে সো নেক্সট আহিলো নেক্সট কৈছে when we help someone we always feel কৈছে যেতিয়া আমি কোনো এজনক সহায় কৰো তেতিয়া আমাৰ কেনেকুৱা লাগে মিজাৰেবল sad funny নে happy সুখী লাগে happy লাগে কোনোবা এজনক সহায় কৰিবলৈ পালে আমাৰ কেনেকুৱা লাগে happy লাগে ওকে so next আহিলে choose the appropriate meaning of the underlined word so ইয়াত যে আন্ডাৰলাইন কৰা এটা ওয়ার্ড আছে ইয়াৰ মিনিং টো আমাক উলিয়াবলৈ কৈছে ইয়াত আন্ডাৰলাইন ওয়ার্ডটো কি হয় গ্ৰেটফুল হয় সো গ্ৰেটফুলৰ অৰ্থ কি স্যাটিসফাইড নে হ্যাপি নে থ্যাঙ্কফুল নে জয়ফুল ইয়াৰ উত্তৰটো হৈছে থ্যাঙ্কফুল গ্ৰেটফুল মানে কি গ্ৰেটফুল মানে হৈছে থ্যাঙ্কফুল ওকে সো next are choose the correct spelled word so ইয়াত earthquake or spelling to লিখা আছে কোনটো শুদ্ধকে লিখা আছে এইটো আমি বিচাৰি উলিয়াব লাগে so ইয়াত যদি মন কৰো অপশন ডি earthquake or বানানটো ধুনিয়াকে লিখা আছে EARTHQUAKE earthquake okay so next আহিলে which of the following is not a good manner so good manner মানে কি ভাল আচৰণ so ইয়াত তলৰ কোনটো ভাল আচৰণ নহয় এটো আমাক বাছি লবলৈ কৈছে so আমি যদি চাও ভাল আচৰণ নহয় তেতিয়া হলে অপশন সি টো laughing at the poor মানে হৈছে দুখিয়া প্ৰতি হহা দুখিয়াক মানে মানে নিষ্পাত বেয়া বুলি ভাবা তেনেকুৱা টাইপৰ দুখিয়া বুলি ভাবা আসলতে কোনো দুখিয়া মানুহক হহাটোকে কি বুলি কৈছে গুড মেনাৰ নহয় বুলি কৈছে ঠিক আছে তাৰপিছত আহিলে শেয়াৰ প্লাস আইএনজি শেয়াৰৰ লগত আইএনজি যোগ কৰিলে নতুন ওয়ার্ডটো কি বনিব শেয়াৰিং বনিব শেয়াৰিং ইয়াৰ ইটো নাইকিয়া হৈ যাব ওকে এতিয়া আমি তোমালোকক এনেকুৱা নেৰেটিভ টাইপ কোৱেশ্চন সমূহ এনেকুৱা কেইটামান চাইছো আমি ঠিক আছে ইয়াত কৈছে কি কৈছে যে what were the things that the headmaster asked the students to give as a part of their contributions কৈছে যে হেডমাস্টাৰ জনে ষ্টুডেন্ট সকলক লৰাছলি সকলক কি বিচাৰিছিলে মানে কি দিবৰ কাৰণে অনুৰোধ কৰিছিলে ঠিক আছে সো ইয়াত কৈছে যে কি দিবলৈ কৈছিলে বা কি দিছিলে ফ্ৰেছ এন্ড ড্ৰাই ফুড আইটেমস খাদ্য বস্তুবোৰ শুকান আৰু মানে কেঁচা তেনেকুৱা খাদ্য বস্তু দিবলৈ কৈছিলে ওয়াটাৰ বটলস দিবলৈ কৈছিলে ক্লথস কাপোৰ কানি দিবলৈ কৈছিলে আৰু মানি টকা পইচা দিবলৈ কৈছিলে ওকে ঠিক আছে নেক্সট what was the headmaster talking about so headmaster জনে কিহৰ কথা কৈ আছিল headmaster জনে কি কৈছিল the headmaster was talking about the earthquake disaster ভূমিকম্পৰ ফলত হোৱা ধ্বংসৰ কথা কি কৈ আছিল তাৰ মানে headmaster জনে ছাত্ৰ ছাত্ৰী আৰু অন্য শিক্ষকসকলক কৈ আছিল ঠিক আছে সো এতিয়া আমি lesson number 3 তোমালোকৰ কি আছিল বাৰ্ড টক আছিল বাৰ্ড টকৰ প্ৰশ্নকেইটা আমি আলোচনা কৰিম ঠিক আছে সো ইয়াতে এক নম্বৰ কৈছে who is the poet of the poem bird talk okay বাৰ্ড টকৰ যেটো কবিতা এটা এটা poem হয় এই poemটোৰ poet কোন হয় লিখক কোন মানে কবি কোন ঠিক আছে উত্তৰ হৈছে এলিন ফিচাৰ okay next আহিলো কৈছে যে who doesn't have feathers ঠিক আছে who doesn't have feathers মানে কাৰ আসলতে পাখি নাছিলে পাখি নাই কাৰ ৰবিনৰ জয় পিপল বাৰ্ডস ঠিক আছে ইয়াত ৰবিন আৰু জয় কি হয় ৰবিন আৰু জয় চৰাই হয় চৰাইৰ নাম হয় ঠিক আছে আৰু বাৰ্ড মানেটো চৰাই হয় তেতিয়াহলে পাখি কাৰ নাই পিপল মানুহৰ নাই পিপল মানে মানুহৰ ফিডাৰ নাই ওকে So next আহিলে কৈছে যে where are Robin and Joy sitting so Robin আৰু Joy কোট sitting কৰি আছে মানে বহি আছে কোট বহি আছে যে Robin আৰু Joy কি হয় চৰাই হয় গতিকে চৰাই দুটা কোট বহি আছে in a gardenত বহি আছে gardenত okay next আহিলে fill in the blank খালি ঠাই দিছে aren't people dash to be that way so ইয়াত কৈছে যে ইয়াত আহিব funny aren't people funny
to be that way মানে মানুহবিলাকক কৈছে যে তেনেকুৱা ধৰণে মানুহবোৰ আসলে কোন আহি উঠা কথা কিছুমান ৰখাল তেনেকুৱা কথা কৈছে কিন্তু গোটেই কবিতাটো হে অৰ্থটো প্ৰকাশ কৰিব এই বাইকতে গোটেই অৰ্থটো প্ৰকাশ কৰিব নোৱাৰে ঠিক আছে গতিকে ইয়াৰ উত্তৰটো তোমালোকে মনত ৰাখা জাস্ট এটো ফানি হ'ব aren't people funny to be that way okay so next ahile think about people the way they grow কৈছে মানুহৰ বিষয়ে ভাবা তেওঁলোকে কেনেকৈ কি পদ্ধতিৰে ডাঙৰ হয় who are they here ইয়াত they মানে কাৰ কথা কৈছে they মানে ইয়াত birds think about people the way they grow ঠিক আছে ইয়াত আসলে পিপলৰ কথা কৈছে মানুহৰ কথা কৈছে না think about people মানুহৰ বিষয়ে ভাবা ঠিক আছে the way they grow হেতেনো কেনেকে ডাঙৰ হয় পাৰে বৃদ্ধি কেনেকৈ হয় ইয়াত they মানে কাৰ কথা কৈছে পিপলৰ কথা কৈছে people মানে কি হয় মানুহৰ কথা কৈছে ওকে so next আহিলো next কৈছে যে who used to carry letters in ancient times কৈছে যে আগৰ দিনত মানে এনচিয়েন্ট টাইম মানে পুৰণা দিনত মানে আগৰ দিনত অতীতত ঠিক আছে কোনে লেটাৰবোৰ লৈ যায় চিঠিবোৰ কোনে লৈ যায় মানে চিঠি পত্ৰ কোনে লৈ যায় আজিকালটো মোবাইলতে যিকোনো কথাবোৰ কৈ দিয়া যায় কিন্তু আগতে চিঠিৰ দ্বাৰাহে কথাবোৰ মানে এঠাইৰ পৰা আন ঠাইলৈ পঠিওৱা হৈছিল কোনে লৈ যায় আগতে চৰাই লৈ যায় ঠিক আছে বিশেষকৈ আগৰ দিনত এনচিয়েন্ট সময়ত চৰাই ইগল চৰাই পাৰ চৰাই তেনেকে মানে চৰাইবিলাকে চিঠিবোৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় ঠিক আছে নেক্সট আহিলে এ কিবোৰ্ড ইজ টু টাইপ এ মাউস ইজ টু কৈছে যে কিবোৰ্ডটো কি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় টাইপ কৰিবলৈ ব্যৱহাৰ কৰা হয় তেতিয়া মাউস মানে তোমালোকৰ কম্পিউটাৰৰ মাউসৰ কথা কৈছে ইয়াত ঠিক আছে ইয়াত মাউসে কি কৰে ক্লিক কৰে মাউসে কি কৰে ক্লিক কৰিবৰ কাৰণে মাউস ব্যৱহাৰ কৰা হয় নেক্সট আহিলে পিংকি এণ্ড হাৰ মাদাৰ আৰ লিভিং ফৰ নিউ দিল্লী ডেশ ঠিক আছে ইয়াত কৈছে পিংকি এণ্ড হাৰ মাদাৰ আৰ লিভিং ফৰ নিউ দিল্লী টুমৰো হ'ব এইটো ঠিক আছে সো এতিয়া প্ৰশ্নোত্তৰলৈ আহিছো ইয়াত কৈছে যে হোৱাই একৰ্ডিং টু ৰবিন এণ্ড জয় আৰ পিপল ফানি মানুহবোৰ অকমান ৰখাল কিয় হাঁহি উঠা ধৰণৰ কিয় বুলি সুধিছে একৰ্ডিং টু ৰবিন এণ্ড জয় পিপল আৰ ফানি বিকজ দে ডোন্ট হেভ ফিডাৰ্ছ কাৰণ তেওঁলোকৰ পাখি নাই কাৰণ চৰাইৰ পাখি আছে না সেইকাৰণে তেওঁলোকৰ নিচিনাই হ'ব লাগে সেই কথাটো ভাবিছে মানুহৰটো নাথাকে সেইকাৰণে তেওঁলোকে অকমান বেলেগ ধৰণৰ ভাবিছে আৰু দে ডোন্ট গ্ৰ' উইংছ তেওঁলোকৰ দেউকাও নাথাকে মানুহৰ দেউকাও নাথাকে বুলি চিন্তা কৰিছে এণ্ড দে ডোন্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ আৰু মানুহবিলাকে ৱায়াৰ বা যিকোনো বস্তুত এনেকে চৰাই নিচিনাকে নপঢ়ে সেই বুলি কৈছে অ'কে নেক্সট আহিলে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পইম বাৰ্ড টক চ' বাৰ্ড টকত ইয়াত কাৰ কথা কৈ থকা হৈছে ঠিক আছে বাৰ্ড টক যিটো পইম এই পইমটোত কাৰ কথা কৈ থকা হৈছে টু বাৰ্ডছ ৰবিন এণ্ড জয় আৰ টকিং ইন দ্য পইম অ'কে ইয়াত আচলতে এনেকৈ কৈছে হুইচ বাৰ্ডছ মানে কোন প্ৰশ্নটো এনেকৈ কৈছে ইয়াত যে কোন দুটা মানে চৰাইৰ কথা কৈছে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পইম মানে কোনটো চৰাইৰ কথা কৈ থকা হৈছে এই কবিতাত এই বুলি আচলতে কৈছে প্ৰশ্নটো ঠিক আছে অকমান কওঁতে মানে আগপিছ হৈ গৈছে ঠিক আছে ইয়াত কি কৈছে মই আকৌ এবাৰ ভালকৈ কৈ দিছো শুনা ইয়াত কৈছে যে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পইম বাৰ্ড টক মানে বাৰ্ড টক পইমটোত কোনটো চৰাইৰ কথা কৈ থকা হৈছে এই বুলি কৈছে গতিকে ইয়াত কাৰ কথা কৈ থকা আছে ৰবিন আৰু জয়ৰ কথা কৈ থকা হৈছে অ'কে চ' নেক্সট আমি আহিলো তোমালোকৰ লেসন নম্বৰ 4 সো লেসন নম্বৰ 4 তোমালোকৰ কি আছিল কোনটো লেসন আছে লেসন নম্বৰ 4 আছিল দ্য ফক্স আছিল নেকি ওকে ফক্স yes lesson number 4 আছিল the stork and the fox আছিল lesson number 4 so ইয়াত বগলিয়াৰ যেটো হিয়ালৰ কথা আছিল হেতু কাহিনী আছে তাৰ প্ৰশ্ন কেইটামান আমি লৈ আহিছো সোৱা প্ৰথম প্ৰশ্ন কি কৈছে যে the fox served the food in কৈছে যে হিয়ালটোৱে খাদ্য ক'ত দিছিলে মানে খাবলৈ ক'ত দিছিলে
ক'ত দিছিলে বগলীটোক প্লেটত দিছিলে কাৰণ বগলীটোৱে প্লেটত খাব নোৱাৰিছিলে নহয় জানো সেইকাৰণে ফক্সটোৱে কি কৰিছিলে শিয়ালটো কি কৰিছিলে বগলীটোক প্লেটত খাবলৈ দিছিলে কাৰণ ফক্সটোৱে নিজে প্লেটত খাই ভাল পায় সেইকাৰণে কিন্তু বগলী সেইটো খাবলৈ নোৱাৰিলে so next আহিলে the stork invite the fox for okay কৈছে যে the stork invite the fox তো এটা বগলীয়ে কি কৰিছে ইনভাইট কৰিছিলে মানে মাতিছিলে কিহৰ কাৰণে মাতিছিলে ডিনাৰ কৰিবলৈ ঠিক আছে ডিনাৰ কৰিবলৈ মাতিছিলে ডিনাৰ কৰা মানে কি হয় ডিনাৰ কৰা মানে হৈছে দুপৰীয়া আহাৰ খোৱা ঠিক আছে ডিনাৰ মানে কি হয় দুপৰীয়া আহাৰ ওকে আসলে এটো উল্টা হৈছে লাঞ্চ মানে দুপৰীয়া আহাৰ হয় ডিনাৰ মানে আসলে ৰাতিৰ আহাৰ গধূলিৰ আহাৰ হ'ব ঠিক আছে এটো গধূলিৰ আহাৰ খাবলৈ মাতিছিলে ডিনাৰ মানে ওকে সো নেক্সট আহিলে which of the following pair is correctly matched সো তলৰ কোনটো শুদ্ধকে আছে এই কথা কৈছে এতে ব্ৰেকফাষ্ট মানে ৰাতিপুৱাৰ আহাৰ লাঞ্চ মানে আসলে দুপৰীয়াৰ আহাৰ ঠিক আছে আৰু ডিনাৰ মানে আসলে ডিনাৰ মানে কি হয় ৰাতিৰ আহাৰ আৰু ডি মানে কৈছে নন অফ দ্য এবভ গটিকে ইয়াত আমাক কৈছে কাৰেক্টলি মেচ শুদ্ধকৈ কোনটো মিল হৈ আছে এটুকে সুধিছে আমি যদি চাও শুদ্ধকৈ মিল থকাটো হৈছে অপচন সি টু কাৰণ ডিনাৰ মানে কি কৈছিলো ডিনাৰ মানে কৈছিলো ৰাতিৰ আহাৰ সো ইয়াত ডিনাৰ মানে আমাক নাইট মানে ৰাতি ইয়াত লিখা আছে 9 pm আৰু ইয়াত ব্ৰেকফাষ্ট মানে কি হয় 9 pm লিখা আছে এটো ৰাতি বুজাই গল না ব্ৰেকফাষ্ট মানে কি হয় ব্ৰেকফাষ্ট মানে ৰাতিপুৱাৰ আহাৰ সো 9 am বুলি কোৱা হলে কথাটো বেলেগ আছিল 9 am বুলি নাই কোৱা ইয়াত গতিকে এইটো ভুল হয় আৰু লাঞ্চ মানে কৈছিল দুপৰীয়াৰ আহাৰ এৰ যদি 12টা এটা যদি দিনৰ 12টা এটাৰ কথা কোৱা হলে তেতিয়াহলে এইটো শুদ্ধ হলতেন এইটো ভুল আছে গতিকে ইয়াৰ কাৰেক্টলি মেচ হয় কি ডিনাৰ অৰ্থাৎ 9 pm ওকে ৰাতিৰ আহাৰ সো নেক্সট আহিলে which word can be used to fill up the blank এই খালি ঠাইত কি আহিব এটো সুধিছে যে the sira with doi is delicious okay sira লগত doi আৰু sira খাই তোমালোক কেনেকুৱা লাগে delicious লাগে না delicious মানে খাবলৈ খুব সোৱাদযুক্ত টেস্টি মানে ঠিক আছে so next আহিলে choose the appropriate word to fill up the blank ইয়াটো খালি ঠাই পূৰণ কৰিবলৈ কৈছে where you go and why ঠিক আছে অৰ্থাৎ ইয়াত কি হ'ব where did you go and why তুমি কলৈ গৈছিলা আৰু কিয় বাকি কেটা ইয়াত নবহে ঠিক আছে আৰু নিমিলে বাক্যটো তাৰপিছত আহিলে choose the adjective মানে কি বুজায় adjective ভাল বেয়া দুখ গুণ তেনেকুৱা বুজায় গতিকে ইয়াত কি হ'ব বিউটিফুল হ'ব বিউটিফুল মানে কি ভাল মানে ধুনিয়া মানে কি হয় ভালে বুজায় না হেতু so next আহিলে which of the following is not a noun so noun মানে কি নাম বুজোৱা তলৰ কোনটো নাম নাই বুজোৱা ইয়াৰ read মানে কি read মানে পঢ়াটো যদি কিবা এটা বস্তুৰ নাম হয় নহয় মানে নাম বুজোৱাটো আমাৰ বিচৰা নাই নুবুজোৱাটোহে বিচাৰিছে সেইকাৰণে অপচন এটোৱে শুদ্ধ ওকে নেক্সট আহিলে কৈছে যে which of the following is a verb okay verb slowly Australia এই দুটাটো verb নহয় বাৰু ঠিক আছে তো right এই রাইটটোৱে হৈছে verb ঠিক আছে verb মানে কি বুজায় কিবা এটা কৰা বুজায় right মানে কি লিখা সেইকাৰণে এটো verb হ'ল তাৰপিছত হলে find out the odd one ইয়াত odd one মানে ইয়াত অমিলটো বিচাৰিবলৈ কৈছে এটা অমিল আছে ইয়াত তো তিনটা মিল আছে এটা অমিল আছে অমিলটো বিচাৰিব লাগে সো আমি যদি চাও কমিউনিটি ফেষ্ট মানে হৈছে আমাৰ বনভোজ বুলি ক'ব পাৰি আমি যে খাবলৈ কেতিয়াবা কোনো ঠাইত খাবলৈ যাওঁ ঠিক আছে এটো বনভোজ কমিউনিটি ফেষ্ট হয় বা বহুত মানুহ একেলগে গোট খাই পেলাই খোৱা হয় মাঘ বিহুত যেনে হেতু কমিউনিটি ফেষ্ট হয় ফুড আইটেমস এটো ফুড আইটেমস মানে খাদ্যত আমি কি খাদ্য খাম তা মানে হেতু ফুড আইটেমস আৰু উৰুকাটো কি হয় বিহুৰ আগদিনাখন অৰ্থাৎ আমি বিহুৰ আগদিনাখন আমি কি কৰো আমি খানা খাওঁ ঠিক আছে গতিকে এই গোটেই তিনটা খানাৰ লগতে জড়িত এটো সামাৰ মানে হৈছে গৰম দিন গতিকে হেতু গৰম তাৰ মানে গতিকে এইটোৱে আমাৰ অমিল হয় odd one হয় গতিকে এইটোকে আমি ইয়াত সিলেক্ট কৰিব লাগিব এইটো আমাৰ শুদ্ধ কাৰণ কিয় আমাক odd টো হে বাছি উলিয়াবলৈ কৈছে ইয়াত ওকে ঠিক আছে সো নেক্সট আহিলে কৈছে যে choose the appropriate word to fill up the blank সো খালি ঠাই পূৰণ কৰিবলৈ কৈছে the old man walks
মানে বুঢ়া মানুহজনে খোজ কাঢ়িছে কেনেকৈ কুইকলি বুঢ়া মানুহজনে কুইকলি খোজ কাঢ়িব জানো নহব ভেৰি ফাষ্ট এইটো নহব স্লোলি হ'ব ৰান দৌৰাটোতো নহবই গতিকে কি হ'ব স্লোলি বুঢ়া মানুহজনে লাহে লাহে স্লোলি মানে হৈছে লাহে লাহে খোজ কাঢ়িছে ওকে নেক্সট আহিলে কৈছে যে which of the following sentence would you use to make a request so request মানে তলৰ কোনটো সেন্টেন্সে ৰিকুৱেষ্ট মানে অনুৰোধ কাৰোবাক কিবা এটা কাম এটা কৰিবলৈ দিবলৈ যাওঁতে কিবা এটা কওঁতে অনুৰোধ কৰা কোনটোৱে বুজাইছে এ কৈছে I want to play with you এ কৈছে মই তোমাৰ লগত খেলিব বিচাৰো এইটোতো ৰিকুৱেষ্ট হোৱা নাই না you have to play with me তুমি মোৰ লগত খেলিব লাগিব এইটোতো ৰিকুৱেষ্ট নাই হোৱা you must play with me তুমি মোৰ লগত খেলিবই লাগিব এইটো ৰিকুৱেষ্ট হৈছে জানো নাই হোৱা এ কৈছে may I play with you এ কৈছে মই তোমাৰ লগত খেলিব পাৰো নে এইটো হৈছে অনুৰোধ এইটো হৈছে ৰিকুৱেষ্ট এইটো আমাৰ শুদ্ধ অপচন ঠিক আছে নেক্সট আহিলে what is the opposite word of thin so thin মানে হৈছে ক্ষীণ so ক্ষীণৰ opposite word বিপৰীত কি হ'ব ফেট হ'ব ফেট মানে কি শকত আকৌ ঠিক আছে so next আহিলো ইয়াত কৈছে যে answer the following questions কৈছে why did the stork respond to the fox request কৈছে যে why did the stork respond to the fox request শিয়ালৰ অনুৰোধটো কিয় মানে বগলীটোৱে ৰক্ষা কৰিছিলে হে বুলি কৈছে the stork wanted to teach a lesson to fox so it did not respond to the fox request okay so ইয়াত আসলে প্ৰশ্ন এনেকৈ কৈছে যে why did not stork respond to the fox request কৈছে যে ফক্সৰ অনুৰোধটো বগলীটোৱে কিয় নাৰাখিলে হে বুলি ক'লে তাৰপিছত তত কৈছে যে কাৰণ the stork wanted to teach a lesson to the fox কাৰণ বগলীটোৱে ফক্সটো কিবা এটা শিকাব বিচাৰিছিলে মানে হি যি ভুল কৰিছিলে সেই ভুলটো তাক অনুভৱ কৰাবলৈ বিচাৰিছিলে তাৰমানে so it did not respond to the fox request সেইকাৰণে ফক্সটোৰ ৰিকুৱেষ্টটো কি কৰা নাছিলে ৰক্ষা কৰা নাছিলে ওকে নেক্সট আহিলে what do you learn from the story তুমি সেই পাঠটোৰ পৰা কি শিকিছিলা এই কথাটো সুধিছে কোনটো পাঠ the stork and the fox এই পাঠটোৰ পৰা তুমি কি শিকিলা হেৰুছে from the story the stork and the fox we have learned that আমি শিকিলো যে others treat us the same way we treat them কৈছে যে আসলতে আমাক আসলতে যেনেকুৱা ব্যৱহাৰ লাগে তেনেকে অন্যকো আমি ব্যৱহাৰ কৰিব লাগে এই কথাটো কৈছে ঠিক আছে তোমাক মানে যেনেকুৱা ব্যৱহাৰ লাগে আনকো সেই ব্যৱহাৰে কৰিব লাগে এই কথাটো বুজাবলৈ কৈছে ঠিক আছে who prepare a tasty meal for the stork so storkৰ কাৰণে কোনে টেষ্টি খানা বনাইছিলে কোনে বনাইছিলে ফক্সে বনাইছিলে ঠিক আছে was the stork able to eat it কৈছে যে বগলীটোৱে এইটো খানা খাব পাৰিছিল নে no গতিকে the fox prepared a tasty meal for the stork বগলীটোৰ কাৰণে কোনে বনাইছিলে ফক্সটোৱে বনাইছিলে আৰু এই খানাটো storkে খাব নোৱাৰিছিলে no the stork was not able to eat the meal okay so next আহিলে lesson 5 আসলে তোমালোকৰ এটা কবিতাৰ নাম আছিল someone okay someoneৰ লগত জড়িত কেইটামান প্ৰশ্ন এয়া বহুত ইম্পৰ্টেন্ট হ'ব তোমালোকে মনোযোগেৰে ভিডিওটো চাবা ঠিক আছে সো ইয়াতে তোমালোকে প্ৰথম প্ৰশ্ন দেখিবলৈ পাইছা ইয়াতে কৈছে যে who is the poet of the poem someone okay অৰ্থাৎ someone কবিতাৰ কবি কোন হয় উত্তৰ হৈছে ওয়াল্টাৰ ডে লা মেয়াৰ ঠিক আছে মনত ৰাখিবা তো what is the meaning of the word we মানে এই we শব্দটোৰ অৰ্থ কি হয় ইয়াৰ আছে very small in size বহুত সৰু আকাৰটা মানে বহুত সৰু সাইজ এটো we বুলি কয় তাৰপিছত আহিলে which of the given pair is not match okay তলৰ কোনটো পেয়াৰ মেচ নহয় এই কথাটো কৈছে listen her এটাটো শুনাৰ লগতে জড়িত আমি কিবা এটা কলে শুনো এই কথাটো
লুক ৱাচ এইটো কিবা এটা চোৱা সেইটো মিলিছে ফৰেষ্ট জংগল দুটা মিলিছে লিটল বিগ এইটো নাই মিলা লিটল মানে সৰু বিগ মানে ডাঙৰ সেইটো অমিল হৈ গ'ল এইটোকে আমাক বিচাৰিছিলে যেটো মেটচ নহয় নট মেটচ মানে নিমিলে তাৰ মানে এইটা নিমিলে এইটো আমাৰ শুদ্ধ উত্তৰ ওকে তাৰপিছত আহিলে someone come knocking dash my small door কৈছে যে someone come knocking at my small door ঠিক আছে ইয়াত at my হ'ব at my small door হ'ব তাৰপিছত আহিলে who saw a deer roaring in the forest কৈছে যে হাবিত অৰ্থাৎ ফৰেষ্টত যে who saw a deer roaring in the forest এইটো প্ৰশ্ন অকমান খেলিমেলি হৈছে আসলতে এই প্ৰশ্ন অকমান খেলিমেলি পাইছো ঠিক আছে গতিকে এইটো আসলতে who saw a tiger roaring in the forest তেনেকুৱা হ'ব লাগে ইয়াত ডিয়াৰ নহয় আসলতে টাইগাৰটোক চিঞৰি থকা কোনে দেখিছিলে এটোহে আসলতে শুদ্ধ হ'ব লাগে এটো কোন কোৱেশ্চনটো মই ক্যান্সেল কৰি দিছো ওকে নেক্সট কোৱেশ্চন আছে the meaning of whistling is whistling or meaning কি হয় whistling or meaning হৈছে making a musical tune with lips ঠিক আছে lips ৰে কিবাটা মানে উঠেৰে কিবাটা সাউন্ড কৰা এটো whistling বুলি কয় only the busy beetle was tapping in the wall ঠিক আছে এটো so next আইলো কৈছে যে in the poem someone the word cricket is referring to at cricket মানে কি বুজাইছে ক্রিকেট আমি খেলা ক্রিকেট হেতু হয় কিন্তু আমাৰ এই someone যেটো poem কবিতা এই কবিতাটো ক্রিকেট মানে কি বুজাইছে a sport নে a fish নে ওকে নে a song নে an insect এই ক্রিকেট মানে কি হয় ক্রিকেট মানে হুইসলিঙা তোকে হুইসলিঙা চিনি পোৱা নহয় ক্রিকেট মানে হৈছে হুইসলিঙা ওকে তাৰপিছত তলত কৈছে কি read the following passage with numbered blanks and choose the correct word for each blank from question number 9 to 15 so ইয়াত আমি এই প্যাৰাগ্ৰাফটো পঢ়ি চাব লাগিব আৰু কোনটোৰ অপচন কি হ'ব আমি চাব লাগিব স্যাৰ কৈছে once upon a time okay কৈছে once upon a time ইয়াত 9 নম্বৰ আছে আৰু 9 নম্বৰ মানে আমি চাব লাগিব এইটো এই 9 নম্বৰটোৰ এই চাৰিটা অপচনৰ ভিতৰত তাত কিবাটা বহিব ঠিক আছে once upon a time dash okay ইয়াত ভালকৈ তোমালোকে মন কৰা ইয়াত কৈছে যে এই যেটো question number 9 ৰ পৰা 15 লৈকে question বোৰ দিয়া আছে ওকে question বোৰ যে দিয়া আছে ওকে এই বিলাকৰ কিন্তু প্ৰতিটোৰে চাৰিটা অপচন দিয়া আছে চোৱা এনেকে চাৰিটা অপচন দিয়া আছে তাৰ এটাহে বহিব এই বিলাকত বহুৱাব লাগে ওকে সো তোমালোকে এটো হয়তো তোমালোকে নতুন পাইছা সেইকাৰণে মই ভালকৈ বুজাই দিব বিচাৰিছো সো ইয়াত কৈছে যে once upon a time dash মানে 9 নম্বৰ মানে এইটো এই 9 নম্বৰৰ চাৰিটা অপচনৰ ভিতৰত কিটা বহিব ইয়াত once upon a time কি আহিব there was a cat seller ঠিক আছে he moved from place এর কি হবে 10 মানে কি place of on for to হ'ব place to place এর কি আহিব 2 হ'ব 10 ত 2 আহিব 2 place to place okay place to place 2 dash 11 আহে 11 কি আছে to sell okay কি কবলৈ গৈছে sell কৰিবলৈ আছে মানে বিক্ৰী কৰিবলৈ আছে sell মানে 11 ত sell আহিব sell his caps okay তো কৈছে once he was tired and sat 12 আহিলে on in under over under আহিব under a কি হ'ব 3 হ'ব okay under a tree he sold
solved ঠিক আছে ইয়াত আহিলে solved তো he soon fell 13 কি আহিব he soon fell asleep মানে শুই থাকিলে asleep আহিব তাৰপিছত a 14 আহিলে 14 কি আহিব delegation school bunch troop ইয়াত আহিলে troop of monkeys a troop of monkeys to কি বুলি কোৱা হয় troop of monkeys বুলি ক'ব লাগিব a troop of monkeys come to the place they 15 আহিব they কি হ'ব took হ'ব sorry ঠিক আছে took হ'ব took away the cats এনেকৈ আহিব ঠিক আছে গতিকে এইটো তোমালোকৰ বহুত এটা ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো নতুন হয় সেইকাৰণে ভালকে তোমালোক বুজাই দিলো ওকে কিবা যদি তথাপিতো বুজিবলৈ বাকি থাকে তোমালোকে ওকে তোমালোকে যদি বুজিবলৈ সুবিধা পাবা কমেন্ট কৰি সুধিব পাৰিবা ঠিক আছে সো নেক্সট এতিয়া কোৱা আহিলো সো কৈছে answer the following questions কৈছে যে did the poet see anyone knocking outside the door কৈছে যে কবিজনে বাহিৰত যে কোনোবাই দৰজা টুকুৰি আছিল মানে দেখিছিলে নে no দেখা নাছিলে the poet did not see anyone knocking outside the door যে কবিয়ে বাহিৰত যে কোনোবা নক কৰি আছে দৰজা টুকুৰি আছিল তো কবিয়ে দেখা নাছিলে ঠিক আছে তাৰফলে who was tapping in the wall so wall to কোনে tap কৰি আছিল tapping কৰি আছিল তাৰ মানে ঠিক আছে তেতিয়াহলে কি হ'ব the busy beetle was tapping in the wall সেইটো হ'ব তাৰপিছত কৈছে rewrite as directed ইয়াত কৈছে যে এই কেটা যেনেকে কৈছে হেতু কৰিবলৈ কৈছে school which do you go to you rearrange the word make a question যাতে এইটো যাতে এটা question বনে এইটো question বনাকে এইটো বনাবলৈ কৈছে এইটো কাৰণ উল্টা পুল্টা হৈ আছে না এই উল্টা পুল্টা হৈ থকা ওয়ার্ড কেটা মিলাই পেলাই question word বনাব question sentence বনাব লাগে সো question বনাবলৈ হলে প্ৰথমতে তো which to আহিব so which school do you go to এটো question mark আহিব ঠিক আছে তাৰপিছত আহিলা the birds are flying write in the past tense এটো past tense লিখিবলৈ কৈছে the birds are flying আছে এটো যদি past tense আমি লিখো কি হবগে এইটো হবগে the birds were flying okay ঠিক আছে next আহিলে I will go to Tezpur tomorrow write using going to লগাই পেলাই লিখিবলৈ কৈছে সো এটা আহিব I am going to Tezpur tomorrow okay next আহিলে Raju plays cricket Raju plays volleyball join the sentence join কৰিবলৈ কৈছে so Raju plays cricket and volleyball হ'ব Raju plays cricket and volleyball okay next আহিলে someone knocked at the door write a question to get this answer so এইটো answer হিচাপে পাবলৈ এটা প্ৰশ্ন বনাবলৈ কৈছে প্ৰশ্নটো কেনেকুৱা হ'ব who knocked the door হ'ব ঠিক আছে so next আহিলো আমি lesson number 6 তোমালোকৰ lesson number 6 লেসনটো কি আছিল lesson number 6 তো আছিল the joy of living তোমালোকৰ lesson number 6 তো কি আছিল the joy of living আছিল so আমি এই লেসনটো তোমালোক ধুনিয়াকে বুজাই দিম তোমালোকে মনোযোগেৰে শুনিবা কৈছে যে the match between team A and team B was played in the morning or asile evening or asile afternoon at 9 asile evening or asile অর্থাৎ যখন মানে টিম A আৰু টিম B ৰ ম্যাচ হৈছিল যে এই ম্যাচটো ইভিনিং হৈছিল নহয় জানো এটুকে হৈছে কেতিয়া হৈছিল আসলে ইভিনিং অৰ হৈছিল নেক্সট আহিলে তৰুণ ডিড নট কিক দা বল বিকজ তৰুণে বলটো মৰা নাছিলে কিয় মৰা নাছিলে কাৰণ দা গোলকিপাৰ অফ টিম বি ওয়াজ ইনজিয়ৰ্ড কাৰণ টিম বিৰ গোলকিপাৰ জন কেনেকুৱা আছিলে ইনজিয়ৰ্ড আছিলে তাৰমানে ঠিক আছে বেমাৰী আছিলে মানে ইনজিয়ৰ হৈছিল তাৰমানে ঠিক আছে সেইকাৰণে কি হৈছিলে সেইকাৰণে it ball to mora nasile torune okay so football is played in a ঠিক আছে ফুটবল কেনেকে খেলা হয় গ্রাউন্ডত খেলা হয় ঠিক আছে কোর্টত নহয় পিচত নহয় রিংত নহয় গ্রাউন্ডত খেলা হয়
নেক্সট আহিলে উই উইল সি দ্য মেথছ ওকে আমি মেথছটো চাম কেতিয়া চাম উইল আছে না উইল হলে কি হ'ব ইয়েষ্টাৰডে হ'ব জানো নহ'ব লাষ্ট ইয়াৰ সেইটো নহ'ব লাষ্ট উইক সেইটো নহ'ব টুমৰো হ'ব আকৌ উই উইল সি আমি চাম চ' এইটো টুমৰো মানে ভৱিষ্যত কালৰ কথা কৈছে তাৰপিছত আহিলে ড্ৰাগ এবিউজ ইজ এ ৰং হেবিট ডেট উই মাষ্ট অলৱেজ এভইড ওকে চ' আমি ড্ৰাগ এবিউজ মানে আমি ড্ৰাগ এবিউজ মানে ইয়াত আমাৰ দৰৱৰ কথা কৈছে যেনে তোমালোকে জ্বৰ হলে পেৰাচিটামল খোৱা বা যিকোনো ধৰণৰ লিকুইড দৰৱ খোৱা কাহ হলে যিকোনো দৰৱবোৰ খোৱা এইবোৰ আচলতে যেতিয়া তেতিয়াই খাব নালাগে আচলতে এইটোকে এবিউজ বুলি কৈছে তেতিয়া কি হয় আমাৰ স্বাস্থ্য বেয়া হ'ব ঠিক আছে সেইকাৰণে যেতিয়া তেতিয়া আমি এইবোৰ খাব নালাগে ডক্তৰৰ পৰামৰ্শ মতে হিচাপতহে খাব লাগে ঠিক আছে চ' নেক্সট আহিলো কৈছে যে হু কন্ট্ৰলছ এ ফুটবল মেচ অন দ্য গ্ৰাউণ্ড চ' ফুটবল মেচ কোনে কন্ট্ৰল কৰে ইয়াৰ উত্তৰ হৈছে ৰেফাৰীয়ে কন্ট্ৰল কৰে তাৰপিছত আহিলে দ্য পাষ্ট ফৰ্ম অফ লছৰ পাষ্ট ফৰ্ম কি হ'ব লছৰ পাষ্ট ফৰ্ম হ'ব লছ মানে কি হেৰুৱা ঠিক আছে LOST লছ মানে হেৰুৱা বা যিকোনো খেলত হৰা হেতুকো বুজায় গতিকে ইয়াৰ পাষ্ট ফৰ্ম হৈছে লষ্ট হ'ব ঠিক আছে তাৰপিছত চুজ ওৱান ৱৰ্ড ফৰ কুৱেশ্যন 8 to 12 চ' এটা শব্দ প্ৰকাশ কৰা দিছে তোমালোকক কুৱেশ্যন নম্বৰ 8 পৰা 12 লৈকে চোৱা কৈছে যে এ পাৰ্চন হু ট্ৰেভেলছ টু স্পেচ এজন ব্যক্তি যি আকাশত কি কৰে ট্ৰেভেল কৰে তেওঁ কি বুলি কোৱা হয় এষ্ট্ৰনাউট বুলি কোৱা হয় এষ্ট্ৰনাউটে কি কৰে আকাশত ট্ৰেভেল কৰে স্পেচত ট্ৰেভেল কৰে তাৰপিছত আহিব এ পাৰ্চন হু হেল্পছ পেচেণ্টক কোনে হেল্প কৰে নাৰ্ছে হেল্প কৰে ঠিক আছে নাৰ্ছে হেল্প কৰে ডক্টৰে কি কৰে ডক্টৰে আচলতে চিকিৎসা কৰে হা কিন্তু বাকী যিবিলাক উঠা বহা যিকোনো ধৰণৰ কাম কাজ থাকে বেমাৰীৰ এইবোৰ নাৰ্ছে হেল্প কৰে ঠিক আছে নেক্সট আহিলে কি এ পাৰ্চন হু ৰাইটছ বুকছ এজন ব্যক্তি যিয়ে কি কৰে কিতাপ লিখে অথৰ হয় অথৰ ৰিডাৰ মানে কি পঢ়ে ঠিক আছে এডিটৰ মানে এডিট কৰে পাব্লিছ কৰে ওকে চ' নেক্সট এ পাৰ্চন হু ডেলিভাৰ্ছ লেটাৰ চিঠি কোনে ডেলিভাৰ কৰে পোষ্টমেনে ডেলিভাৰ কৰে চ' নেক্সট আহিলে এ পাৰ্চন হু টিচেছ ষ্টুডেণ্ট এজন ব্যক্তি যি ষ্টুডেণ্টক কি কৰে টিচ কৰে শিকায় পঢ়ায় কি হ'ব তেতিয়া টিচাৰ হ'ব টিচাৰে পঢ়ায় না নেক্সট আহিলে কৈছে এনচাৰ দ্য ফলোইং কুৱেশ্যন তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া কৈছে ফৰ হুইচ টিম ডিড তৰুণ প্লে তৰুণ কোনটো টিমৰ হৈ পেলাই খেলিছিলে তৰুণ টিম এৰ লগত খেলিছিলে টিম এৰ হৈ পেলাই তৰুণে খেলিছিলে ওকে তাৰপিছত আহিলে হাউ ডিড টিম বি বিহেভ উইথ তৰুণ এট দ্য বিগিনিং চ' টিম বিয়ে তৰুণক কেনেকুৱা বিহেভ কৰিছিলে তাৰমানে ঠিক আছে কৈছে যে দ্য প্লেয়াৰ অফ টিম বি বিহেভ ৰাফলি উইথ তৰুণ এট দ্য বিগিনিং কৈছে যে টিম বিৰ প্লেয়াৰ সকলে কি কৰিছিলে প্ৰথমতে তৰুণক ৰাফলি ব্যৱহাৰ কৰিছিল ৰাফ বিহেভ মানে যধে মধে ব্যৱহাৰ কৰা তাৰমানে খেলতে কেনেকে বেয়াকে ব্যৱহাৰ কৰে সেইটো কথা বুজাইছে ওকে চ' নেক্সট আহিলে কৈছে যে হু ৱাজ লাইং ইনজিয়ৰ্ড নিয়াৰ দ্য গোল পোষ্ট চ' কৈছে গোল পোষ্টৰ ওচৰত ইনজিয়ৰ্ড হৈ পেলাই কোনে পৰি আছিলে দুখ পাই পেলাই কোনে পৰি আছিলে তাৰমানে ঠিক আছে ইয়াৰ উত্তৰ হৈছে টিম বিৰ গোল কিপাৰজন ঠিক আছে কি আছিলে দ্য গোল কিপাৰ অফ টিম বি ৱাজ লাইং ইনজিয়ৰ্ড নিয়াৰ দ্য গোল পোষ্টৰ ওচৰত দুখ পাই পেলাই পৰি আছিলে টিম বিৰ গোল কিপাৰজন চ' দ্য গোল কিপাৰ অফ টিম বি তেনেকে লিখিলেই হ'ল ঠিক আছে তাৰপিছত আহিলে হোৱাট তৰুণ ডিড ৱাজ কোৱাইট ৰাইট who said this okay what tarun did was quite right who said this ঠিক আছে এই কথা কোনে কৈছিলে মানে তৰুণে যি কাম কৰিলে এটো ভালেই কৰিলে এই কথাষাৰ কোনে কৈছিলে এটো ৰেফাৰীয়ে কৈছিলে ওকে ৰেফাৰীয়ে কৈছিলে সো নেক্সট আমি লেসন নম্বৰ 7 পালো লেসন নম্বৰ 7 টো কি আছিল তোমালোকৰ লেসন নম্বৰ 7 টো আছিল
চাই দিছো হা মাই ষ্টৰি আছিলে লেসন নম্বৰ 7 টো কি আছিলে মাই ষ্টৰি ওকে সো এই লেসনটোৰ আমি প্ৰশ্নকেইটা আলোচনা কৰিম এতিয়া এর কৈছে হুইচ স্টেটমেন্ট ইজ নট কারেক্ট ঠিক আছে কোনটো স্টেটমেন্ট কারেক্ট নহয় এটো কৈছে উই ক্যানট টাচ ওয়াটার পলিউটেড উই ক্যানট টাচ ওয়াটার পলিউটেড এই যেটো সেন্টেন্স আমি পানী someone water gets polluted আসলে এই পলিউটেড টু এই সি সেন্টেন্সটো নহয় ইয়ার হয় ইয়ার ওকে এখানে আমাৰ অৰ্থটো লোৱা নাই গতিকে কি হ'ব উই ক্যানট টাচ ওয়াটার আমি ইয়াত কৈছে যে আমি পানী চুব নোৱাৰো এই কথাটো কৈছে আৰু পানী আমি চুব নোৱাৰো জানো আমি পাৰো পানী আমি চুব পাৰো এটো আমাৰ ভুল বাক্য আমাক নট কারেক্ট হে বিচাৰিছে ভুল বাক্যটো এটা ভুল বাক্য নেক্সট হলে ওয়াটার ইজ দা সিজ এন্ড লেকস হ্যাজ লাইট ব্লু কালার হ'ব কি কালার হ'ব মানে কৈছে সাগৰ বা হ্ৰদৰ পানীবোৰ কেনেকুৱা কালাৰৰ লাইট ব্লু হয় লাইট ব্লু নেক্সট হলে why do we need water কৈছে আমাক পানীনো কিয় লাগে আসলে আমাক তো পানী কিয় লাগে তোমালোকে জানা আৰু আমাক পানী টু গ্ৰো প্লান্টস এন্ড ট্ৰিজ আমি উদ্ভিদ বিলাকক যাতে আমি ডাঙৰ কৰিব পাৰো ঠিক আছে উদ্ভিদ বিলাকত আমি পানী যদি দি দিও উদ্ভিদ বিলাক কি হ'ব ডাঙৰ হ'ব হা প্লান্ট বিলাকক উদ্ভিদ বিলাকক আমি ডাঙৰ কৰিব কাৰণে পানী লাগে পানী অন্যান্য কাৰণত ঢেৰ কাৰণত লাগে কিন্তু ইয়াত যেটো অপচনত আছে হেতুৱে আমি সিলেক্ট কৰিব লাগিব নহয় জানো so next a book written by one about himself is called যে এখন কিতাপ নিজেই নিজৰ কাৰণে লিখিছে তেনেকুৱা কিতাপক কি বুলি কোৱা হয় তেনেকুৱা কিতাপক আসলে অটোবায়োগ্ৰাফি বুলি কোৱা হয় কি বুলি কোৱা হয় অটোবায়োগ্ৰাফি বায়োগ্ৰাফি মানে জীৱন মানুহৰ জীৱনী হয় জানিবা কিন্তু বেলেগ এজনে লিখিব পাৰে কিন্তু নিজেই নিজৰ জীৱনৰ বিষয়ে যদি লিখে এটো অটোবায়োগ্ৰাফি হয় অটোবায়োগ্ৰাফি বুলি ক'ব লাগে নেক্সট হলে which word is not same in meaning with beautiful so beautiful ৰ লগত কোনটো একে নহয় এটা আছে big মানে ডাঙৰ beautiful মানে ধুনিয়া আৰু pretty বা attractive বা lovely এই গুটিকিটা ধুনিয়া একে beautiful নিচিনাই বুজায় ঠিক আছে নেক্সট হলে which sentence is written in future tense so তলৰ কোনটোৱে future tense ত লিখিছে মানে অৰ্থাৎ ভৱিষ্যত কালত লিখিছে হেতু আমাক সুধিছে আমি সেন্টেন্স কেটা চাই লওঁ কোনটো সেন্টেন্সে ফিউচার টেন্সত লিখিছে অৰুণ দাস ড্ৰাইভস এ বাস এটো নহয় অৰুণ দাস ড্ৰপ এ বাস এটো নহয় অৰুণ দাস উইল ড্ৰাইভ দ্য বাস ওকে এটো উইল আছে যে এটো ফিউচার হৈ গল গতিকে এইটো ফিউচার টেন্সত লিখা বাক্য ঠিক আছে সো নেক্সট আহিলে আমাৰ লেসন নম্বৰ 8 লেসন নম্বৰ 8 ৰ কেটামান আমি প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন লৈছো বহুত ইম্পৰ্টেন্ট তোমালোকে মনোযোগেৰে চাবা ঠিক আছে লেসন নম্বৰ 8 ত কি আছিল তোমালোকৰ লেসনটোৰ নাম আছিল হেল্লো কম্পিউটাৰ কি আছিল হেল্লো কম্পিউটাৰ সো ইম্পৰ্টেন্ট লেসন হয় মনদি শুনিবা কৈছে যে what is the full form of CPU so CPU full form কি হয় কম্পিউটাৰৰ CPU থাকে নহয় এই CPU full form কি হয় central processing unit CPU full form কি হয় central processing unit ঠিক আছে নেক্সট আহিলে কৈছে I have keys মোৰ কি আছে তেতিয়াহলে মই কি হম I am a কি হ'ব কিবোৰ্ড হ'ব কাৰণ কিবোৰ্ডৰে কি থাকে কি মানে চাবি তাম নাই যে কিবোৰ্ড যে টিপু যে এই বুটাম বিলাকৰ কথা কৈছে নেক্সট আহিলে which one is not a correct statement শুদ্ধ স্টেটমেন্ট নহয় কোনটো মানে ইয়াৰ ভুল স্টেটমেন্ট কোনটো এটো আমাক উলিয়াবলৈ কৈছে ইয়াৰ উত্তৰটো হ'ব B in order to use email we must have a postal address গতিকে যেতিয়া আমি ইমেইল ইউজ কৰো না তাত আমি পোস্টাল এড্ৰেছটো দিবই লাগিব পোস্টাল এড্ৰেছ মানে আমাৰ পিন নাম্বাৰটো লগত ঠিক আছে দিয়া কথাটো কৈছে সো নেক্সট আহিলে which pronoun would replace the underlined word মানে এই যেটো underlined word ইয়াৰ pronounটো মানে এইটো নুবুজাকে অন্যটা বুজোৱাটা মানে নাউনৰ খলনি যে বহে যায় হেতু pronoun মানে সৰ্বনাম পদ হয় ইয়াৰ সৰ্বনাম পদটো কি সো ইয়াৰ সৰ্বনাম পদটো হ'ব ইট মানে কাৰ কথা কৈ আছে ইয়াত ইট মানে the কম্পিউটাৰৰ কথা কৈ আছে গতিকে আমাক এটোকে উলিয়াবলৈ কৈছে ইট হ'ব ইয়াৰ উত্তৰটো কি হয় ইট হয় ওকে নেক্সট আছে which word comes at last in dictionary so dictionary এই কেটাৰ কোনটো word আটাইতকৈ লাষ্টত আহিব সো আমি যদি চাও a b c c টো প্ৰথমতে আহিলে তাৰপিছত আকৌ c a b c d e f k টো আহিলে জানো k ৰ পিছত ইয়াত e আহিলে ইয়াত o আহিলে
সো এইটোৱে ডিকশনাৰী লাষ্টত আহিব না এলফাবেটিক্যালি হে যায় ডিকশনাৰী গতিকে অপশন ডি টু ডিকশনাৰী হিচাপত লাষ্টত আহিব ওকে অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ ওকে সো নেক্সট আহিলে চুজ দ্য ৱৰ্ড উইথ কাৰেক্ট স্পেলিং সো কাৰেক্ট স্পেলিং কোনটো হ'ব আমাক সুধিছে ৰিক্সো হ'ব RICKSHAW ৰিক্সোটো আমাৰ কাৰেক্ট স্পেলিং বাকিবিলাক ভুল আছে সো তোমালোকে ভালদৰে চাবা গতিকে আমি তোমালোকৰ ইংৰাজী গোটেই লেসন সমূহৰ প্ৰশ্নসমূহ আলোচনা কৰি দিলো ঠিক আছে ইয়াতে ৰবা ইয়াত এটা তোমালোকৰ দফা আছে ঠিক আছে দফাটো পঢ়ি আমি দফাটোৰ পৰা যিবিলাক প্ৰশ্ন ওলাই এইকেইটা আমি চাম ঠিক আছে সো আমি পঢ়ি চাম এবাৰ প্ৰথমতে কৈছে যে once upon a time there was a small seed lying on the ground কৈছে এসময়ৰ কথা কৈছে যে এটা সৰু বীজ seed মানে গুটি গছৰ গুটি গ্ৰাউণ্ডত পৰি আছিল মানে মাটিত পৰি আছিল it was very quiet and still but it had big dreams the seed wanted to grow into a beautiful tree every day it saw the sun shining brightly and the rain falling gently মানে বীজটোৰ কথা কৈ আছে বীজটো বলে গজিবলৈ খুব ইচ্ছা আছে বহুত ডাঙৰ এজবা গছ হ'বলৈ ইচ্ছা আছে সেইকাৰণে বীজটোৱে কি কৰে সদায় সূৰ্য পোহৰ আৰু বৰষুণ দিয়ালৈকে অপেক্ষা কৰি থাকে the seed decided it would wait patiently for the right time to grow seedটো কি কৰিছে অৰ্থাৎ গুটিটো কি কৰিছে গুটিটো হেনু ভাবিছে ঠিক আছে গুটিটো হেনু ভাবিছে কি বুলি যে সময়লৈকে যেতিয়া মই গজালৈকে ধৈৰ্যৰে মই অপেক্ষা কৰো আৰু হেবুলি one day এদিন এখন the seed felt a change এটা কি হ'ল যে পৰিৱৰ্তন এটা আহিলে গুটিটো the rain had soaked it and the sun warmed it কৈছে যে বৰষুণে গুটিটোক তিয়ালে আৰু সূৰ্যয়ো মানে বেলিয়েও কি কৰিলে গৰম দিলে slowly it started to sprout লাহেকে গজিবলৈ আৰম্ভ কৰিলে the seed grew into a small plant গুটিটো কি কৰিলে লাহেকে সৰু এজোপা গছ হ'বলৈ ধৰিলে and over time it became a tall tree তাৰপৰা তেনেকৈ সময় পাৰ কৰি পেলাই এজোপা ডাঙৰ গছ হ'ল ঠিক আছে the tree had green leaves গছজোপাৰ কি আছে এতিয়া সেউজীয়া পাত আছে strong branches একদম টান ডাল আছে and colorful flowers আৰু একদম ধুনিয়া ৰঙৰ ফুল আছে it was now the tallest tree in the forest কৈছে যে সেই হাবিখনৰ এতিয়া বহুত আটাইতকৈ ডাঙৰ গছ এই জোপাই হ'ল the little seed had finally become the beautiful tree it had always dreamed of কৈছে যে এতিয়া গছজোপাই যেনেকৈ এটা বহুত ডাঙৰ গছ এজোপা হ'ম বুলি সপোন কৰিছিলে এতিয়া গছজোপা এতিয়া বহুত ডাঙৰ হৈ গ'ল কাৰণ এই গছজোপাই হাবিখনৰ আটাইতকৈ ডাঙৰ গছ হয় এতিয়া ঠিক আছে ইয়াত আসলে তোমালোকৰ নিচিনা ল'ৰা ছোৱালীৰ কথাই কৈ আছে কাৰণ তোমালোক সৰু ল'ৰা ছোৱালী তোমালোকৰ বহুত ডাঙৰ সপোন আছে গতিকে সেইবোৰ ফুলফিলমেন্ট কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব ওয়েট কৰিব লাগিব কেৱল ওয়েট কৰিলেই নহব তোমালোকে হেমতে পঢ়িব লাগিব পঢ়া শুনা কৰিব লাগিব কষ্ট কৰিব লাগিব ঠিক আছে এই কথাটোকে বুজাবলৈ কৈ আছে এতিয়া আমি এই দফাটোৰ লগত প্ৰশ্নসমূহ দিয়া আছে চাওঁচোন কিনো আছে কৈছে হোৱাট ওয়াজ দা সিডস ড্ৰিম সো সিডসটোৱে কি ড্ৰিম কৰিছিলে গুটিটোৱে কি সপোন দেখিছিলে এটা ডাঙৰ গছ হ'ম বুলি সপোন দেখা নাছিলে জানো হয় টু গ্ৰো ইনটু এ বিউটিফুল ট্ৰী এটা এজোপা মানে কি একদম ধুনিয়া গছ এজোপা হ'ম বুলি চিন্তা কৰিছিলে ঠিক আছে নেক্সট কৈছে যে হোৱাট হেল্প দ্য সিড টু ষ্টাৰ্ট গ্ৰোইং সিডটো গুটিটো ডাঙৰ হোৱাত গজাত কোনে সহায় কৰিছিলে বৰষুণ আৰু বেলিয়ে নহয় জানো সেইকাৰণে অপশ্যন বি টু সান এণ্ড ৰেইন নে সহায় কৰিছিলে নেক্সট আহিলে হাউ ডিড দ্য সিড ফিল এট ফাৰ্ষ্ট সো গুটিটোৱে প্ৰথমতে কি অনুভৱ কৰিছিলে প্ৰথমতে কোৱাইট এণ্ড ষ্টিল মানে লাহেকে ভাবি আছিলে যে কি হ'ব কি নহ'ব তেনেকুৱা কথা কিছুমান ঠিক আছে হোৱাট ডিড দ্য সিড গ্ৰো ইনটু তাৰপিছত কৈছে যে গছজোপা ডাঙৰ হৈ কি হ'লগে সেই কথাটো কৈছে এ বিউটিফুল ট্ৰী হ'লগে এজোপা বহুত ডাঙৰ ধুনীয়া গছ হ'লগে ঠিক আছে the word gently means ইয়াত gently মানে কি বুজাইছে gently মানে আচলতে softly
বুজাইছে ওকে সো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইংৰাজী বিষয়টো প্ৰতিটো লেসনৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আলোচনা কৰি দিলো আশা কৰিছো তোমালোকে ভিডিওটো খুব ভাল পাইছা আৰু যদি ভিডিওটো ভাল পাইছা লাইক কৰিবা শেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা